Second semester 2026 ফাইনেল এক্সামিনেশন কাৰণে মেজৰ সাবজেক্ট পলিটিক্যাল সায়েন্স সাবজেক্টৰ চাৰিটা ইউনিটৰ পৰা মোস্ট চাৰিটা ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ লৈ আহিছো তো এই যি চাৰিখন তোমালোকৰ প্ৰশ্ন আছে তোমালোকৰ ডিসকাস কৰিম বা তোমালোকক দিম এই চাৰিটাৰ বাহিৰত তোমালোকৰ একো প্ৰশ্ন নাহে তো এই চাৰিটা প্ৰশ্ন চাই গলে তোমালোকৰ যেটো ফাইনেল এক্সামিনেশনৰ 10 মাৰ্কছৰ যি প্ৰশ্ন আছিল ডাইৰেক্টলি তোমালোকে 10 মাৰ্কছ ইয়াৰ পৰা ডাইৰেক্ট কমন পাবা তো আহা তোমালোকে ভিডিওটো পলম নকৰি তোমালোকে ভিডিওটো হেকলৈ চাই থকা তো প্ৰথম ইউনিটটো হল সেকেন্ড সেমিস্টার পলিটিক্যাল সায়েন্সৰ তো প্ৰথম ইউনিটটো হল যে ভাৰতীয় সংবিধান ইউনিট 1 ইন্ডিয়ান কনস্টিটিউশন তো প্ৰথম ইউনিটৰ পৰা তোমালোকৰ আহিবলগীয়া যেটো প্ৰশ্ন যে পৰীক্ষাত আহিব পৰা সম্ভাৱ্য প্ৰশ্ন ভাৰতীয় সংবিধানৰ মৌলিক বৈশিষ্ট্য মই আলোচনা কৰা বা সংবিধানৰ মূল গাঁথনি ব্যাখ্যা কৰা বা প্ৰস্তাৱনাৰ অৰ্থ আৰু গুৰুত্ব আলোচনা কৰা অথবা সংবিধান সভাৰ গঠন আৰু কাৰ্যাৱলী লিখা তো তোমালোকৰ প্ৰথম চেপ্টাৰৰ পৰা এই চাৰিটা প্ৰশ্ন আহিবলৈ বহুত চান্স আছে এই চাৰিটা প্ৰশ্ন তোমালোকে ভালদৰে চাই লোৱা তোমালোকে 10 মাৰ্কছৰ কাৰণে এই চাৰিটা প্ৰশ্ন মোস্ট ইম্পৰ্টেন্ট হয় এই চাৰিটা প্ৰশ্নৰ এনসাৰটো কি হ'ব যেহেতু মই এই চাৰিখন প্ৰশ্নৰ এটাই এনসাৰ বনাই দিছো তো এই চাৰিটা প্ৰশ্ন যিকোনো এটা আহিলে তোমালোকে ডাইৰেক্টলি এনসাৰটো লিখি দিবা ফুল নম্বৰটো পাই যাবা তো যেনে ইন্ট্ৰোডাকশনটো দিছো প্ৰথম ইন্ট্ৰোডাকশন তোমালোকে লিখিবা তাৰ পিছত দি আছে দুই নম্বৰ যে যেটো পয়েন্ট মূল বিষয়বস্তুটো দি দিছো যে সংবিধান সভাৰ গঠন দীৰ্ঘতম লিখিত সংবিধান প্ৰস্তাৱনাৰ গুৰুত্ব নমনীয়তাৰ অনিয়মিত মিশ্ৰণ সংবিধান সংসদীয় শাসন চৰকাৰ তাৰ পিছত দিছে স্বাধীন ন্যায়পালিকা আৰু হেকৰটো দি আছে সামৰণি তো তোমালোকে যেনেদৰে মই পয়েন্টটো দি দিছো বা এনসারটো দি দিছো এই চাৰিখনৰ এনসাৰৰ এটাই হয় এইখিনি তোমালোকে শিকি যাবা মোস্ট ইম্পৰ্টেন্ট আছে এই প্ৰশ্ন কেইটা তো প্ৰথম চেপ্টাৰৰ পৰা এই চাৰিটাৰ ভিতৰত যিকোনো এটা প্ৰশ্ন আহিব হয়তো যিকোনো এটা আহিলে তোমালোকে ডাইৰেক্টলি এই প্ৰশ্নটো লিখি দিবা ফুল নম্বৰটো পাই যাবা এটো আছিল প্ৰথম চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছত আহা দ্বিতীয় নম্বৰ ইউনিটৰ নাগৰিকত্ব আৰু অধিকাৰ ইউনিট 2 সিটিজেনশিপ এন্ড রাইটস তো এইখন চেপ্টাৰৰ পৰা তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আছে যে পৰীক্ষাত আহিব পৰা সম্ভাৱ্য প্ৰশ্ন যে ভাৰতীয় সংবিধানত থকা মৌলিক অধিকাৰৰ আলোচনা কৰা বা মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰীয় পৰিচালনা নিৰ্দেশাত্মক নীতিৰ মাজৰ পাৰ্থক্য বা সম্পৰ্ক ব্যাখ্যা কৰা আৰু মৌলিক কৰ্তব্যৰ গুৰুত্ব আলোচনা কৰা তো তোমালোকৰ দ্বিতীয় নম্বৰ ইউনিটৰ পৰা তিনিটা প্ৰশ্ন দি দিছো তো এই তিনিটা প্ৰশ্ন তোমালোকৰ কাৰণে এই বৰ্গৰ কাৰণে কালি অথবা তোমালোকৰ 4 জনৰ যি মাইনৰ এক্সাম আছে পলিটিক্যাল এই দুটা এক্সামিনেশন ভেরি ইম্পৰ্টেন্ট হয় এই দ্বিতীয় নম্বৰ ইউনিটৰ তো দ্বিতীয় নম্বৰ ইউনিটৰ এই তিনিখনৰ কোৱেশ্চনৰ এনসারটো চোৱা তো এনসারটো এইবিলাক হ'ব এনসার ইন্ট্ৰোডাকশন তাৰ পিছত দি আছে বিষয়বস্তু যেটো মূল পয়েন্ট বিলাক মৌলিক অধিকাৰসমূহ কাক বলে তো মৌলিক অধিকাৰসমূহৰ বিষয় যদি আহে তোমালোকে যেটো ইয়াত মূল যেটো পয়েন্ট আছে এইটো দি দিছো যে সংবিধান নাগৰিকৰ 6টা মৌলিক অধিকাৰ প্ৰদান কৰিছে সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ আৰু শেষৰটো হল যে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এই কি আছিল মৌলিক অধিকাৰ 6খন তো যদি তোমালোকৰ মৌলিক অধিকাৰ ওপৰত বহলাই লিখিবলৈ আহে 10 মাৰ্কছৰ কাৰণে তোমালোকে এইটো পঢ়ি নিজৰ ভাষাত তোমালোকে বুজি লয় তোমালোকে কি কৰিবা ফাইনেল এক্সামিনেশনত যদি এই প্ৰশ্ন যদি আহে ফুল কৈ লিখি দিবা পয়েন্ট হিচাপত লিখি দিবা 6খন পয়েন্টটো লিখি দিলে তোমালোক ফুল নম্বৰটো পাবা আৰু তোমালোকৰ যেটো ইন্ট্ৰোডাকশন আৰু তোমালোকৰ যেটো সামৰণি আছে এখানে লিখি দিলে ফুল নম্বৰ পাই যাবা তাৰ পিছত দি আছে ৰাষ্ট্ৰীয় পৰিচালনা নিৰ্দেশাত্মক নীতি এই প্ৰশ্নটো কিবা তাৰ পিছত দি আছে মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ পাৰ্থক্য তো তোমালোকৰ দ্বিতীয় নম্বৰ ইউনিটৰ পৰা তো এই তিনিটা প্ৰশ্ন আহিবলৈ বহুত চান্স আছে এই তিনিটা প্ৰশ্ন তোমালোকে শিকিবা ভেরি ইম্পৰ্টেন্ট ইয়াৰ পিছত চাই লোৱা যেটো 3 নম্বৰ ইউনিট তো 3 নম্বৰ ইউনিটটো কি দি আছে যে গোট নম্বৰ 3 অনুষ্ঠান সমূহ তো পৰীক্ষাত আহিবলগীয়া যেটো প্ৰশ্ন তোমালোকৰ মন্ত্ৰী সভাৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰীৰ ক্ষমতাৰ ভূমিকা ব্যাখ্যা কৰা ভেরি ইম্পৰ্টেন্ট হয় এই বৰ্গৰ কাৰণে যে প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু ভূমিকা তো প্ৰধানমন্ত্ৰীৰ ক্ষমতা কাৰ্যাৱলীৰ বিষয় তোমালোকে আহিবলৈ এই বৰ্ষত কালি অথবা 4 জুনত আহিবলৈ বহুত চান্স আছে এই প্ৰশ্নটো 10 মাৰ্কছৰ কাৰণে নহলে তোমালোকৰ ভাৰতৰ ৰাষ্ট্ৰপতি ক্ষমতা আৰু কাৰ্যাৱলী জৰুৰীকালীন ক্ষমতা যেটো ৰাষ্ট্ৰপতিৰ আলোচনা কৰা ইয়াৰ বিষয় হ'ব পাৰে অথবা উচ্চতম ন্যায়ালয়ৰ গঠন আৰু ক্ষমতা আৰু ন্যায়িক সক্ৰিয়তা আলোচনা কৰা তো 3 নম্বৰ চেপ্টাৰৰ পৰা তিনিটা ইম্পৰ্টেন্ট প্ৰশ্ন দিয়া আছে তো এই তিনিটাই প্ৰশ্ন তোমালোকৰ কাৰণে ভেরি ইম্পৰ্টেন্ট হয় যেহেতু ৰাষ্ট্ৰপতি ক্ষমতাৰ কাৰ্যাৱলী 2024 আহি গৈছে
আৰু উচ্চতম ন্যায়ালয়ৰ গঠন আৰু ক্ষমতা ন্যায়িক সক্ৰিয়তা এইটো যেহেতু আহি গৈছে 2025ত তো 26ৰ কাৰণে মাইনৰ এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয় পৰ্দাৰ মতে যেটো ক্ষমতা আৰু কাৰ্যকালী এইটো আহিবলৈ 10 মাৰ্কছৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা তোমালোকৰ যে তিনিখন প্ৰশ্ন দিয়া হৈছে ইয়াৰ পৰা এটা প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সাম দেখিবলৈ পাবাই তো ইয়াৰ এনসাৰটো চোৱা ইয়াৰ এনসাৰটো কোনবিলাক হ'ব তো ইন্ট্ৰোডাকশনটো তোমালোকে যিকোনো প্ৰশ্ন আহিলে তোমালোকে ইন্ট্ৰোডাকশনটো লিখি দিবা এইখিনি তোমালোকে পঢ়ি মুখস্থ কৰি চাই যোৱা তাৰপিছত দিয়া আছে যে পৰ্দাৰ মতে যেটো ক্ষমতা আৰু ভূমিকা এইটো আহিলে এইখিনি লিখিবা এইখিনি লিখি তোমালোকে এইখিনি পঢ়ি তোমালোকে বুজি লয় তোমালোকে বহলাই লিখি দিবা ফুল নম্বৰ 10 মাৰ্কছৰ যদি আহে তাৰপিছত ৰাষ্ট্ৰপতি ক্ষমতাৰ বিষয় যদি 10 মাৰ্কছৰ আহে এইখিনি পঢ়ি তোমালোকে কি বহলাই নিজৰ ভাষাত লিখিবা পাই যাবা তাৰপিছত তোমালোকৰ যেটো উচ্চতম ন্যায়ালয় আৰু ন্যায়িক সক্ৰিয়তা তো এই তিনিটা আছিল কি 3 নম্বৰ ইউনিটৰ পৰা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন ভেৰি ইম্পৰ্টেন্ট হয় তাৰপিছত তোমালোকৰ সামৰণি হানি লিখিবা সামৰণি যিকোনো প্ৰশ্ন আহিলে তোমালোকে সামৰণি আৰু ইন্ট্ৰোডাকশন পাতনিখিনি তোমালোকে লিখিব লাগিব তো 3 নম্বৰ ইউনিটৰ পৰা ভেৰি এই তিনিটা ইম্পৰ্টেন্ট প্ৰশ্ন তাৰপিছত আহা যে তোমালোকৰ যেটো হেকৰ ইউনিট 4 নম্বৰ ইউনিট তো যুক্তৰাষ্ট্ৰবাদ আৰু স্থায়ী চৰকাৰ ইউনিট 4 যেটো ফেডাৰেলিজম এণ্ড লোকেল গভৰ্নমেন্ট তো ইয়াৰ পৰা আহিবলগীয়া যেটো প্ৰশ্ন এবাৰ কালি অথবা 4 জনত ভাৰত এক যুক্তৰাষ্ট্ৰ নে অৰ্ধ যুক্তৰাষ্ট্ৰ ভেৰি ইম্পৰ্টেন্ট আছে এইটো ইতিমধ্যে যেটো 30 তাৰিখত মেজৰ সাবজেক্ট এক্সাম হৈ গৈছে প্ৰশ্নটো আহি গৈছে আকৌ তোমালোকৰ আহিব পাৰে তোমালোকে এই প্ৰশ্ন এটা এবাৰ চাই থবা তাৰপিছত যে দ্বিতীয় নম্বৰত শিকিবা যেটো ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থা বা 73তম সংবিধান সংশোধনী আইন 1992 তাৎপৰ্য আলোচনা কৰে এইটো ভেৰি ইম্পৰ্টেন্ট তাৰপিছত আছে কি গ্ৰাম্যোন্নয়ন পঞ্চায়ত ৰাজ ভূমিকা আলোচনা কৰা তো তোমালোকৰ 4 নম্বৰ ইউনিটৰ পৰা যি তিনিখন প্ৰশ্ন দিয়া আছে তিনিখনি প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট হয় তো তিনিখনৰ পৰা তোমালোকৰ আহিব পাৰে তো তিনিখনৰ এনসাৰটো চোৱা এইবিলাক আছিল এনসাৰ তো এনসাৰটো তোমালোকে স্ক্ৰিনশ্বটও মাৰিব পাৰা স্ক্ৰিনশ্বট মাৰি লবা ভাৰতীয় যুক্তৰাষ্ট্ৰ যেটো প্ৰকৃতি অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বলে এইখিনি আছিল অৰ্ধ যুক্তৰাষ্ট্ৰ পৰি ভালদৰে তোমালোকে বুজি লোৱা তাৰপিছত তোমালোকৰ 73তম সংবিধান সংশোধনী আইন ইয়াৰ বিষয় আহিলে তোমালোকে এইবিলাক লিখিবা যেহেতু এই আইনৰ দ্বাৰা গ্ৰাম্য ভাৰত এক সুনিশ্চিত ত্ৰিস্তৰীয় পঞ্চায়ত ৰাজ ব্যৱস্থা গঢ়ি তোলা হয় যেনে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ জিলাৰ পৰ্যায়ত তো এই পঞ্চায়ত ব্যৱস্থা মহিলাসকলক সবলীকৰণৰ বাবে অত্যন্ত 1/3 অংশ আসন সুৰক্ষিত কৰা হৈছে তাৰ পিছত যদি এইটো প্ৰশ্ন আহে গ্ৰাম্য উন্নয়ন পঞ্চায়তৰ ভূমিকা তো যদি এই প্ৰশ্ন আহে এইটো লিখিবা তো তোমালোকৰ আৰু সামৰণিটো আছে সামৰণিটো তোমালোকে লিখিবা যদি তোমালোকৰ এই পিডিএফটো তোমালোকৰ লাগে তো ফ্ৰী পিডিএফটো মই এই ভিডিওৰ কমেন্ট বক্সৰ লিংক দি থৈছো অথবা ডেসক্ৰিপচনত দি দিছো তাৰ পৰা তোমালোকে ডাউনলোড কৰি এই পিডিএফটো তোমালোকে ভালদৰে পঢ়ি যাবা পঢ়ি গলে তোমালোকৰ এই পিডিএফৰ পৰা ডাইৰেক্টলি তোমালোকে কমেন্ট পাবা আজি যিবিলাক তোমালোকে প্ৰশ্ন আলোচনা কৰিছে এই প্ৰশ্ন বাহিৰত আৰু তোমালোকে প্ৰশ্ন আহিব নোৱাৰে তো 4টা ইউনিটৰ পৰা কেইটামান প্ৰশ্ন দিয়া হৈছে ভালদৰে তোমালোকে পঢ়ি যায় কালি এক্সাম দিবা অথবা 4 তাৰিখত যেটো এক্সাম আছে তো এইটো দিবা ডাইৰেক্টলি তোমালোকৰ যেটো ফুল মাৰ্কস আছে ফুল মাৰ্কসটো পাই যাবা তো ভিডিওটো ইমানে আছিল ভিডিওটো একলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও জয় অসম।